যে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML আমাৰ এই দলবিলাকৰ মাজত ইতিমধ্যে আমি একেলগতে ইলেকশ্যন খেলিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কেৱল আমি এটাই কথা কৈ আছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আপোনাৰ যদি সেই সিট বিতৰণখিনি হৈ যায় তেতিয়াহ'লে আমাৰ সকলোৰে কাৰণে বেছি ভাল হয়। বেলেগ কথা একো নাই, মানে আমি আপোনালোকে খাটাং থাকিব পাৰে আৰু ইতিমধ্যে আনুষ্ঠানিকভাৱে আমি সকলোৱে ঘোষণা কৰি দিছোঁ যে আমি বিৰোধী দলবিলাকে একেলগতে ইলেকশ্যন খেলিম। তাত কোনো সন্দেহ ৰখাৰ কোনো অৱকাশেই নাই। কেৱল যিহেতু আমি বিৰোধী দল, গতিকে বিৰোধী দল হিচাপে আমি বিচাৰোঁ যে সোনকালে যদি আমাৰ সিটখিনি কনফাৰ্ম হৈ যায় কোনে ক'ত খেলিব, তেতিয়াহ'লে আমাৰ কাৰণে কি হয়, যুঁজিবৰ কাৰণে আমি বেছিকৈ লাগিব পাৰোঁ। কাৰণ এতিয়াতো আমি বিভিন্ন সমষ্টিত লাগি থাকিব লগা হৈছে আৰু যিহেতু এলায়েন্স হ'বই, এলায়েন্সৰ সিদ্ধান্ত হৈ গ'ল, গতিকে এতিয়া যিকেইটা সিটত আমি খেলিব লাগে সেই সিটকেইটা কনফাৰ্ম হৈ গ'লে তেতিয়াহ'লে আমাৰ কাৰণে যুঁজটো কৰিবলৈ ভাল হয়। সেইকাৰণে আমি বেলেগ একো কথা কোৱা নাই, যে যিমান পাৰি সোনকালে, মই সেইকাৰণে কৈ আছোঁ এজ চুন এজ পচিবল আমাৰ মাজত সিটৰ বিতৰণটো যদি হৈ যায় তেতিয়াহ'লে 2026ত আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে যুঁজিবৰ কাৰণে আমাৰ বেছি সুযোগ হ'ব। কথা সেইটোৱে। আৰু দেৱদাই সেই কথাটো বুজি উঠিছে আৰু দেৱদাই সেই কথাটো বুজি উঠি আমাৰ LOP বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে যে ঠিকেই কৈছে, অখিল গগৈয়ে যিমতে কৈছে যে সোনকালে ইলেকশ্যনৰ আসন ভাগ বতৰা হ'ব লাগে তেখেতে সমৰ্থন কৰিছে। লুৰিণজ্যোতি গগৈয়েও কৈছে যে হয় আসনটো সোনকালে ভাগ বিতৰণ হৈ যাব লাগে। আমি সকলো বিৰোধী দলে বিচাৰিছোঁ যে সোনকালে আসন ভাগ বিতৰণ হৈ যাব লাগে। এতিয়া কংগ্ৰেছৰ লগত কথা পাতি আমি আসন ভাগ বিতৰণ কৰিবলৈ অকল বাকী আছে, বাকী আমাৰ বিৰোধী ঐক্যমঞ্চ অব্যাহত আছে। আমি ইতিমধ্যে আমাৰ দলৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰি দিলোঁ। ৰাইজৰ দলে শিৱসাগৰত যোৱা 5 তাৰিখৰ পৰা আৰু বেলেগ বেলেগ সমষ্টিবিলাকত ড'ৰ টু ড'ৰ মানুহৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰি দিছে। মই আপোনালোকৰ হাতত আমাৰ প্ৰচাৰ পত্ৰিকাখন তুলি দিম। সেই প্ৰচাৰ পত্ৰিকাখন লৈ বিজেপি দলে আমাক আচলতে কোন পৰ্যায়লৈ লৈ যাব খুজিছে তাৰ কাৰণে প্ৰত্যেক ঘৰ মানুহত গৈ আমি কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, ইয়াৰ পাছতে মই শিৱসাগৰত কিমান কাম কাজ কৰিলোঁ শিৱসাগৰৰ কাৰণে এখন লিফলেট উলিয়াম। আৰু নাম্বাৰ 3, য'ত য'ত আমাৰ আগতে জিকি থকা নাই, মইহে যিহেতু এজন MLA আছিলোঁ, বাকী য'ত আমাৰ কেণ্ডিডেট মানে আছে কিন্তু যোৱাবাৰ MLA নাছিলে, তাত আমি আমাৰ চৰকাৰ আহিলে 2026 চনত যদি আমি আনৰ লগত লগ লাগি চৰকাৰ গঠন কৰোঁ বা কেতিয়াবা যদি আমি ভৱিষ্যতে অকলে চৰকাৰ গঠন কৰিব পাৰোঁ তেতিয়াহ'লে আমিনো কি কৰিম, তাৰ গেৰাণ্টি কাৰ্ড, তাৰ ইস্তাহাৰ এইবিলাক আমি ছপা কৰি মানুহৰ মাজলৈ যাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকক মই নিশ্চিন্ত কৰি এটা কথা ক'ব খুজিছোঁ যে 2021ত আছিলোঁ আমি এজন বিধায়ক, ৰাইজৰ দলে এইবাৰ এজন নহয় ডাবল ডিজিটত বিধায়ক জিকিব। আপোনালোকে নিশ্চিন্ত হৈ থাকক। ডাবল ডিজিটত এইবাৰ আমি অসমত বিধায়ক জিকিম আৰু ডাবল ডিজিটত জিকি এইবাৰ অসম বিধানসভাত আপোনালোকে নিশ্চয় দেখিছে যে যিহেতু অসম বিধানসভাত ময়ে যুঁজিব লাগে সদায়, গতিকে অসম বিধানসভাত ডাবল ডিজিটৰ বিধায়ক যেতিয়া মোৰ লগত থাকিব, 10জন বা 11জন বিধায়ক যেতিয়া মোৰ লগত থাকিব, তেতিয়া মই ভাবোঁ যে অসম বিধানসভাখন কমপ্লিটলি কণ্ট্ৰল কৰিব পৰা যাব, শুদ্ধ পথত চৰকাৰখনক নিবলৈ ব্যৱস্থা ল'ব পৰা যাব। শিৱসাগৰটোতো এৰাৰ মোৰ কোনো প্ৰশ্নই নাই, আপোনালোকে জানেই শিৱসাগৰ বাৰু কেলে এৰিম, হয়নে নহয়? কিন্তু মই কৈছিলোঁ আপোনালোকৰ সাংবাদিকসকলে মোক প্ৰশ্ন কৰিছিলে যে যদিহে আপুনি এলায়েন্সৰ স্বাৰ্থত শিৱসাগৰ এৰিব লাগে, কৈছে যে কংগ্ৰেছে আপোনাক শিৱসাগৰ নিদিওঁ বুলি কৈছে, যদি সেই এলায়েন্সৰ স্বাৰ্থত শিৱসাগৰ এৰিব লাগে তেতিয়াহ'লে আপুনি শিৱসাগৰ এৰিব নেকি? মই কৈছিলোঁ যে মোতকৈ যদি সঁচাকৈ ভাল কেণ্ডিডেট থাকে নিশ্চয় এৰিম, কাৰণ আমিতো সকলোকে জিকোৱাটোৱে আমাৰ গুৰুত্বপূৰ্ণ কাম। এতিয়া আপোনালোকে মোক কওক যে শিৱসাগৰত মোতকৈ ভাল কিবা কেণ্ডিডেট আছে নেকি? আপোনালোকতো সাংবাদিক, চবৰ কথা জানে, যদি আছে তেতিয়াহ'লে মই এৰি দিম, নহয় জানো ছাৰ? এই কথাটো বুজি পাব লাগিব মানুহবিলাকে। মই শিৱসাগৰ এৰিম বুলি কোৱা নাই। মই যেতিয়া সাংবাদিকে সুধিছে যে আপুনি শিৱসাগৰত খেলিবনে নাই, মই কৈছোঁ খেলিম।
তেখেতসকলে সুধিছে যে নহয় শিৱসাগৰত কংগ্ৰেছে আপোনালোকক এৰি নিদিওঁ বুলি কৈছে। মই কৈছোঁ যে যদি মোতকৈ ভাল কেণ্ডিডেট আছে তেতিয়াহ'লে কোনো আপত্তি নাই। এতিয়া সেইটোকে যেতিয়া ডাঙৰ ঢোল বজাই দিয়ে শিৱসাগৰত অখিল গগৈ নেখেলে কৈ দিয়ে, তেতিয়াহ'লে মইতো কি কৰিম কওক। মই যুক্তিৰ খাতিৰত কথাটো কৈছোঁ। মানে শইকীয়া দাদাই একদম অনবৰতে কৈ আছে যে এলায়েন্স হ'ব লাগিব। দেৱব্ৰত শইকীয়া দাদাই এইটো কথাও কৈ আছে যে এলায়েন্স হোৱাই নহয়, অতি সোনকালে তাৎক্ষণিকভাৱে চিটৰ বিতৰণ হৈ যাব লাগে। এইটো কথা কৈছে। যিটো কথা তেওঁলোকৰ সভাপতিয়ে এতিয়ালৈকে কোৱা নাই, সেইটো দেৱব্ৰত শইকীয়াই কৈছে যে অতি সোনকালে আমাৰ চিটৰ বিতৰণখিনি শেষ কৰি দিব লাগে। সেইটো কথা লুৰিণজ্যোতি গগৈয়ে কৈছে, সেইটো কথা অখিল গগৈয়ে কৈ আছে যে অতি সোনকালে চিটৰ বিতৰণ কৰি আমাৰ এলায়েন্সটো কমপ্লিট কৰি দিব লাগে। মানে বিমলৰ কথাটো বৰ এটা ইম্পৰ্টেঞ্চ দিবলগীয়া বস্তু নহয়। সি মোক শিৱসাগৰতে কৈছে নেকি? মানে আচলতে বিমলৰ যিটো কোৱালিটি একচুৱেলি, মই সঁচাকৈ কৈছোঁ, মই একেলগতে পঢ়াটো হায়াৰ ছেকেণ্ডেৰীটো, বিমলৰ যিটো কোৱালিটি সি আচলতে গ্ৰন্থমেলালৈ আহিবলগীয়া মানুহে নহয়, কিতাপ পঢ়া মানুহ নহয়। ট্ৰেড ফেয়াৰ কিবা কিবি সেইবিলাকত আহি সি কিবা দুটা এটা কথা ক'ব পাৰে, কিন্তু বুক ফেয়াৰত কথা ক'ব পৰাকৈ বিমলৰ একচুৱেলি কোৱালিটি নাই। মই নিজে জানো যিহেতু আমি একেলগতে 2 বছৰ একেলগতে হোষ্টেলত আছিলোঁ ন, সেইকাৰণে জানো যে বিমল এটা অত্যন্ত গেধা প্ৰকৃতিৰ ল'ৰা আছিলে। পঢ়া শুনা একেবাৰে নাছিলে। তাৰ জীৱনৰ একমাত্ৰ ধান্দাটো আছিলে সদৌ অসম ছাত্ৰ সন্থা আছু কৰাটো ভাল আছিলে, কিন্তু আছু কৰি অকল পইচা তুলি জীৱনটো চলোৱাটোৱে তাৰ কাম আছিলে। মই সদায় সেইকাৰণে কৈ আছোঁ, সি কিবা গাড়ী ঘোঁৰা কিনিছে, কিবা কৰিছে, তেতিয়া সেই সময়ত যিবিলাক বিজনেছ কৰিছে চব আছুৰ পৰা। সি JB কলেজৰ GSO হৈছিলে আছুৰ পৰা। সি আপোনাৰ তাৰ পাছত ব্যৱসায় বাণিজ্যও কৰিছে আছুৰ পৰা। আছুৰ কোটাতে MLA চিটো পাইছে সৰ্বানন্দ সোণোৱালৰ পৰা। তাৰপিছত সৰ্বানন্দ সোণোৱালক লাট মাৰি আকৌ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভালো হৈছে। এইবাৰ আকৌ ভাবি আছে যে হিমন্তৰ লগত থাকিলে চিটটো পাম নে সৰ্বানন্দৰ লগত থাকিলে পাম, এনেকুৱা পৰিস্থিতি হৈ আছে। গতিকে মই ভাবোঁ যে আমাৰ ইয়াত আমাৰ বিমলক লৈ ইমান ভাবিবলগীয়া কথা নাই। সি মানে গুৰুত্বপূৰ্ণ মানুহ নহয়, সি পঢ়া শুনা তাৰ একেবাৰে নাই। সঁচাকৈ কৈছোঁ মইতো ভাবোঁ যে জীৱনত চাগে এখনো মহৎ গ্ৰন্থ বুলি যাক কয়, মানে গ্ৰেট বুক যিখিনি মহৎ গ্ৰন্থ, এখনো চাগে ৱৰ্ল্ড ক্লাছে সি প্ৰথমৰ পৰা শেষলৈকে, যাক কাভাৰ টু কাভাৰ বুলি কয়, কাভাৰ টু কাভাৰ মানে পঢ়িয়ে পোৱা নাই চাগে সি। গতিকে আনকি অনুবাদ কিতাপো পোৱা নাই চাগে মহৎ গ্ৰন্থ পঢ়ি, মোৰ এনেকুৱা লাগে। তেনেকুৱা এজন ল'ৰাৰ লগত আৰু মইনো কি মুখ চাপতি মাৰি থাকিম, আপোনালোকে নিজে কওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।